বানত ছিগা জনিয়া গড়েমাৰী হাউলি পথছোৱা নহ'ল মেৰামতি। স্থানীয় ৰাইজে উজাৰিলে ক্ষোভ। অতি গুৰুত্বপূৰ্ণ তথা ব্যস্ততাপূৰ্ণ বৰপেটা জিলাৰ অন্তৰ্গত জনিয়া গড়েমাৰী হাউলি পথছোৱাৰ চালেকুৰাত বান্ধ ছিঙি যোৱাত আজি প্ৰায় ছমাহেই অতিক্ৰম কৰিলে। অথচ পথছোৱাৰ মেৰামতিৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰে গুৰুত্ব নিদিয়াটো কি ৰহস্য লুকাই আছে, এয়া এক ডাঙৰ প্ৰশ্ন। সম্প্ৰতি জনসাধাৰণে বিকল্প পথেৰে মৰণক হৰণ কৰি যাতায়াত কৰিবলৈ গৈ প্ৰায় প্ৰতিদিনে দুৰ্ঘটনাত পতিত হোৱা সৰ্বজনবিদিত। কিছুদিন পূৰ্বে উক্ত ঠাইত দুৰ্ঘটনা হৈ এগৰাকী বাইক আৰোহীৰ মৃত্যু হোৱাৰ উপৰিও আন এগৰাকী গুৰুতৰভাৱে আহত হয়। ৰাইজৰ ভাষ্য অনুসৰি বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামৰ নিচিনা দুগৰাকী দক্ষ তথা বাকপটু জনপ্ৰতিনিধি থকা স্বত্বেও পথছোৱা মেৰামতি নোহোৱাটো দুৰ্ভাগ্যজনক বুলি অভিমত প্ৰকাশ কৰিছে ৰাইজে। সম্প্ৰতি জনসাধাৰণে বিকল্প পথেৰে মৰণক হৰণ কৰি যাতায়াত কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হোৱা সৰ্বজনবিদিত। কিছুদিন পূৰ্বে উক্ত ঠাইত দুৰ্ঘটনা হৈ এগৰাকী বাইক আৰোহী মৃত্যু হোৱাৰ উপৰিও আন এগৰাকী গুৰুতৰভাৱে আহত হয়। ৰাইজে শীঘ্ৰে পথছোৱা মেৰামতি কৰি যাতায়াত ব্যৱস্থা সুচল কৰি তুলিবলৈ দাবী জনাইছে। এই ৰাস্তাৰ ওপৰেদি বহুত মানুহে দুখীয়া হওক ধনী হওক মানে বহুত মানুহে এই ৰাস্তা দি পাৰ হয়। কাৰণ যেতিয়া বাৰিষা আহে তেতিয়া আমি এমনিভাৱে মানে মই এই অঞ্চলৰ বৃহৎ অঞ্চলৰ মানুহে দুখত ভুগিব লগা হয়। কাৰণটো হৈছে মানে ইয়াত নাও নচলে। তাৰপিছত আপোনাৰ যি ব্ৰিজ বাহিৰে যি ব্ৰিজ দিয়ে সেই ব্ৰিজটো মানে তেনেকুৱা ভাল নহয় যে ব্ৰিজৰ ওপৰত দি আমি তিনিচকীয়া বাহন এটা পাৰ হ'ব পাৰোঁ, তেনেকুৱা ফেচিলিটি নহয়। আৰু এতিয়া হৈছে আপোনাৰ খৰাং বতাহ। এতিয়া বহুত দিনৰ পৰা মানুহে এই ৰাস্তাৰ ওপৰত পাৰ হৈ আছে। পিলপিলি এটা মানে সেই পিলপিলি মানে পেচেঞ্জাৰবিলাক নামি যাব লগা হৈছে। আৰু তাৰপিছত এই ৰাস্তাৰ যি মেৰামতিৰ কাম, এই মেৰামতিৰ কাম অলপখিনি চুলভিং কৰি দিলাক হয় তথাপি আমাৰ বৃহৎ অঞ্চলৰ মানুহৰ সুবিধা হ'লাক হয়। ডাঙৰ এখন ৰাস্তা বানপানীত ভাঙি গ'ল, লগতে কিমান মানুহৰ ঘৰ দুৱাৰ ভাঙি একেলগতে লৈ গ'ল। কিন্তু এই বিভাগীয় কৰ্তৃপক্ষ যে আছে, মই ভাবাই নাই যে তেখেত আছে। থাকিলে এই ৰাস্তাখন এতিয়ালৈকে মেৰামতি নিশ্চয় হয়তো আৰু হোৱা নাই। আৰু চাওক কিমান মানুহ এই ৰাস্তাত গাড়ী উঠাব নোৱাৰে, কিমান মানুহ এক্সিডেণ্ট হৈ আছে। অকস্মাত সিদিনা এই ৰাস্তাত এখন বাইক এক্সিডেণ্ট হ'ল, এটা মানুহ স্পট ডেথ লগে লগে এই মানুহজনৰ জৰিমনা ক্ষতিপূৰণ কোনে দিব? MP দিব না গভৰ্ণমেণ্টে দিব? গতিকে এই বিভাগীয় কৰ্তৃপক্ষক আমি জনাওঁ যে অতি শীঘ্ৰে যেন এই ৰাস্তাটো মেৰামতি কৰি দিয়ে। গতিকে তেখেতক আমি অনুৰোধ কৰোঁ আৰু এই ৰাস্তাখন যাতে আমাৰ অতি শীঘ্ৰেই হয়। আৰু বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ কৰি দিছোঁ যে ৰাস্তাখন যাতে আমাক কৰি দিয়ে। এই MP আছে, MP যদি ইচ্ছা কৰে এইখন ৰাস্তা তেওঁ 1 ঘণ্টাৰ ভিতৰত বনাই দিব পাৰে। আৰু লগতে আমাৰ বিধায়ক আছে, তেওঁলোকক আমি বিধায়ক MP বনাইছোঁ। এই আমাৰ সুবিধা অসুবিধাৰ কাৰণে তেওঁলোকক বনাইছোঁ। আমাৰ এইবিলাক ৰাস্তা ঘাট ক্ষতি হ'ব, কোনোবা মানুহৰ কিবা হ'ব, উপকাৰৰ কাৰণে। তেওঁলোকক যদি আমি এই উপকাৰৰ সময়তে নাপাওঁ, তেওঁলোকে দিল্লীত এটাই যাই গৈ আছে, দিল্লীত বহি এটাই দিছপুৰত, এনেকুৱা হ'লে নহ'ব না। আকৌ সময় আহি আছে। এই ভাঙাৰ পিছত মানে আমাৰ এই অঞ্চলৰ মানুহৰ যে কিমান অসুবিধা হৈছে সেইটো আমি ভাষাত প্ৰকাশ কৰিব নোৱাৰোঁ। মাজে মাজে কি হয়, ৰাতি দুইফালৰ পৰা এই ভাঙাটো দেখা নাযায়, মানুহ অতৰ্কিত আহি ইয়াতে মানে এক্সিডেণ্ট হৈ আছে। সিদিনা এই ধুবুৰীৰ 2জন ল'ৰা একদম বাইক ইয়াতে পৰি সেই 2টা ল'ৰা মৰিছে বুলি আমি শুনিছোঁ। এতিয়া কি হৈছে আমি সেইটো বুজি পোৱা নাই। কিন্তু আমি এইটোৰ বিষয়ে কাৰণে আমি MLAকো কৈছোঁ, MP কো কৈছোঁ আৰু আমাৰ প্ৰেচিডেণ্টকো কৈছোঁ। কোনেও কিন্তু কাণ সাৰ দিয়া নাই। চৰকাৰৰ ফালৰ পৰা এক পইচা গুৰুত্ব এই ৰাস্তাটোৰ ওপৰত দিয়া নাই। আমি বাৰম্বাৰ কৈ আছোঁ এই ৰাস্তাটোৰ বিষয়ে, কিন্তু কোনো মানুহে কোনো চৰকাৰী প্ৰতিনিধিয়ে আমাক কোনো ৰাস্তাৰ কাৰণে গুৰুত্ব দিয়া নাই। আমি দাবী জনাইছোঁ চৰকাৰৰ, আমি ৰাইজৰ পৰা আমি চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ যাতে অতি সোনকালে এই ৰাস্তাটো এইখিনি ভাঙাটো যদি আমাক ভাল কৰি দিয়ে তেনেহ'লে আমাৰ এই অঞ্চলৰ ৰাইজৰ বহুত উপকাৰ হ'ব।